এস্থেটিক লগা নাইনে বাৰু? হাই, মই কৃষ্টি প্ৰিয়ভাষিনী। মায়ে পাপাই মৰমতে দিয়া নামটো লোৱাই নহয়, পিছে আজিকালি ল'বলৈ অলপ চেষ্টা কৰোঁ। কাম এটাত ওলাই গৈছিলোঁ, উভতি আহি চিধা ঘৰলৈ নাহি গ'লোঁ পুৰণা ঘৰলৈ, ভতিজীজনী ওচৰলৈ। আৰু চকু দেখিছেনে ওলমি গৈছে। দুপৰীয়া ভাত খাই ওলাই গৈছিলোঁ যিহেতু, তাইক গৈয়ে ক'লোঁ একাপ চাহ বনা, মই চিপছ লৈ আহিছোঁ। দুইজনে চাহ একাপ খাই লৈ ওলাই আহিলোঁ আমাৰ ঘৰৰ ওচৰৰে বগী নদীৰ পাৰলৈ। এটা কথা আপোনালোকে মন কৰিছেনে বাৰু? প্ৰকৃতি যেতিয়া শান্ত হৈ থাকে, ইয়াৰ সমান ধুনীয়া, প্ৰকৃতিৰ সমান সৌন্দৰ্যতা থকা একো বস্তুৱে পৃথিৱীত নাই। কিন্তু যেতিয়া প্ৰকৃতিৰ খং উঠে, তাতকৈ কিন্তু ভয়ানক একোৱে নাই। সেয়া মই উদাহৰণ আপোনালোকক দিবই নালাগে, আমি দেখি আহিছোঁ। বাৰু যি কি নহওক, অকণমান আমি চুপুতি মাৰিলোঁ। এয়া দেখিছেনে এনেকুৱা ষ্টাইলিছ, মানে কি ক'ম আৰু। বগী নদীৰ পাৰত বহু সময় বহিলোঁ, ফটো উঠালোঁ, এস্থেটিক ভিডিঅ' উঠালোঁ। তাৰপিছত এই পিছফালে দেখিছেনে পেণ্টৰ পিছফালে কি অৱস্থা, এস্থেটিক ফটো আৰু ভিডিঅ' উঠোৱাৰ অৱস্থা। সেমেকা মাটিত বহি দিছিলোঁ যিহেতু কালি বৰষুণ দিছিলে, আৰু মোৰ অৱস্থা এনেকুৱা। আৰু আপোনালোকেতো জানে, ক'ৰবালৈ ওলাই গ'লে মই কিবা এটা নোখোৱাকৈ আহিলে আধৰুৱা যেন লাগে, গতিকে মিছন কিবা এটা খাবলৈ যাওঁ। পেটিছ আৰু চাহ খালোঁ, কিন্তু খাই যেতিয়া বাহিৰলৈ ওলাই আহিছোঁ, মই কেনেকৈ আহিছোঁ আপোনালোকে চাওকচোন। পিছফালে যে তিতি আছিলে পেণ্টটো, উপায়তো নাই। চোন টু বি মমগৰাকী আমাৰ পাপাৰ দোকানতে সদায় শুই থাকে। একেবাৰে শেষত ফুচকাও খালোঁ। তাৰপিছত ভতিজীজনীক ঘৰত ড্ৰপ কৰিলোঁ, আহি ময়ো ঘৰ পালোহি। এতিয়া আৰু মোৰ সন্ধিয়া সময়ত ভাল লগা কামটো কৰিবলৈ যাম, প্ৰাৰ্থনা কৰা, তাৰপিছত ঘৰত ধূনা দিয়া। আৰু ঘৰ আহি পায়ে চাওকচোন মোলৈ ই কেনেকৈ ৰৈ আছিল। পিছে আজিলৈ আহোঁ দেই, বাই।